ক্লাইমেটৰ বিশেষ অনুষ্ঠান আমাৰ গাঁও আমাৰ চৰকাৰলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আমি যেহেতু উপস্থিত আছোঁ লখিমপুৰৰ নাওবৈচা বিধানসভা সমষ্টিৰ এটা চাহ জনগোষ্ঠীয় অন্যতম অঞ্চল দলুখাট চাহ বাগান অঞ্চলত। আমি ৰাইজৰ মাজত যাম আৰু ৰাইজৰ মাজত গৈ আমি তেওঁলোকৰ অভাৱ অভিযোগ জানিবলৈ চেষ্টা কৰিম। পেট্ৰলৰ দাম যদি দেখিবলৈ যায় 100 টকা লিটাৰ, আজি যদি মুচুৰি দাল দেখিবলৈ যায় 120 টকাৰ ওপৰত আছে, মিঠাতেল যদি দেখিবলৈ যায় 150 টকাৰ ওপৰত আছে। নাই, একোৱেই পোৱা নাই। এইটো আমাৰ মানুহজনীও নাই, এতিয়া বিধৱা পেঞ্চন বি পোৱা নাই। প্ৰতিশ্ৰুতি দিছিলে কিন্তু সেই দাবী আমি পোৱা নাই। হাজিৰা যে আমাৰ লেবাৰৰ বাঢ়িব লাগে সেইটোও বঢ়া নাই, তালৈ আমি দুখী। আমি বাগানত তেজক পানী কৰি কাম কৰাৰ পইচা তেওঁলোকে লুটি খাই আছে আৰু তেওঁলোকে তাৰ পৰা নিজে লোন লৈ তেখেতসকলে আকৌ দেখুৱাইছে যে বাগানৰ লেবাৰক পইচা দিছে। হিন্দু মুছলমানৰ নামত যি ৰাজনীতি কৰিলে, এই ৰাজনীতিৰ জৰিয়তে আমাৰ মাজতে নিজৰ মাজত বিভেদ সৃষ্টি কৰিলে। যিটো আপোনাৰ আঁচনি, বিভিন্ন আঁচনিৰ জৰিয়তে আমাৰ হিতাধিকাৰী সৃষ্টি কৰিছে। যাতায়াতৰ ব্যৱস্থা নাই, খোৱা পানীৰ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা নাই, সৰু সৰু যিবিলাক ইছ্যু, সৰু সৰু যিখিনি আমাৰ ডেভেলপমেণ্ট সেইবিলাকেই হোৱা নাই। কিন্তু এই 5 বছৰতো তেনেকুৱা কিবা হৈছে বুলি নাভাবোঁ। আৰু এটাই কথা কৈছোঁ, একদম ৰাইজক প্ৰতাৰণা কৰা দল, এই দলটোক অসমৰ পৰা বিদায় দিয়া সময় আহি পৰিছে। যিমানটো কাম কৰিব লাগিছিলে সেই ইমানটো কাম নকৰি আমাক হোৱাহে দিছে। আজি কৰি দিম এনেকৈ আমাক 5টা বছৰ তেনেকৈ মিছা কথা কৈ আগবঢ়াই দিলে। আদিবাসী ৰাইজক ভোটাৰ বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে, কিন্তু এইবাৰ আমি ইয়াত প্ৰত্যুত্তৰ দিবলৈ সাজু আছোঁ। চাহ জনগোষ্ঠী এগৰাকী সচেতন যুৱক হিচাপে আপোনালোকে এই চৰকাৰখনৰ পৰা বিগত সময়ছোৱাত কি পালে আৰু কি নাপালে? চাওক, যোৱা এছেম্বলিত বিজেপি চৰকাৰে আমাক কথা দিছিলে যে যদি গভৰ্ণমেণ্ট আহে তেখেতসকলে টি গাৰ্ডেন যিটো ৱেজ হয় 351 কৰিম বুলি তেখেতসকলে আমাক কথা দিছিলে। কিন্তু সেইটো হিচাপত বিজেপি চৰকাৰে বিফল হ'ল। বৰঞ্চ 2021 চনৰ নিৰ্বাচনৰ আগে তেওঁলোকে এটা এছেম্বলিত পাছ কৰিলে যে তেখেতসকলে 50 ৰুপিজ দৰমহা বঢ়াইছোঁ বুলি ক'লে। সেই দৰমহাটো কিন্তু তেখেতসকলে একচুৱেলি ভোটাৰসকলক মানে আকৰ্ষিত কৰি মানে ভোট লোৱাৰ অংকৰে তেওঁলোকে মানে এইটো ভুৱা প্ৰচাৰ এটা চলালে, যিটো নেকি আজি হাইকোৰ্ট হৈ আজি কোম্পানীয়ে হাইকোৰ্ট কৰিলে। আৰু সেই যিটো ৱেজ 50 ৰুপিজ বেছিকৈ বঢ়াইছোঁ বুলি ক'লে 270 ৰুপিজ, সেইটো কিন্তু হোৱা নাই। গতিকে আমি এই ক্ষেত্ৰত বিজেপি চৰকাৰক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ একেমুখে। তেখেতসকলৰ যি ভুৱা প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতি আমি কিন্তু মানি ল'ব পৰা নাই। আৰু দ্বিতীয় কথাটো হৈ গ'ল, আমি চৰকাৰক বাৰম্বাৰ আমি ডিমাণ্ড দি আহিছিলোঁ যে আদিবাসী এৰিয়াত যিখিনি টি গাৰ্ডেন আছে, টি গাৰ্ডেনৰ বাহিৰত যিখিনি এৰিয়া আছে সেইখিনি মানুহক লেণ্ড পাট্টাটো দিব লাগে বুলি আমি তেখেতসকলক বাৰম্বাৰ দাবী দিছিলোঁ। কিন্তু তাৰ উপৰিও তেখেতসকলে আমাক যি লেণ্ড পাট্টা যিমান সংখ্যক আমাক প্ৰদান কৰিব লাগিছিলে সিমান সংখ্যক লেণ্ড পাট্টা তেখেতলোকে প্ৰদান কৰা নাই। আৰু দ্বিতীয় কথাটো হৈ গ'ল, আমাৰ যিটো জাতীয় সমস্যা কনষ্টিটিউশ্যনেল যিটো অধিকাৰ ST ষ্টেটাছ, গভৰ্ণমেণ্টে আমাক কথা দিছিলে। যেতিয়া আমাৰ বৰডুমচা মহাসভা হৈছিলে তেতিয়া তেখেতসকলে কৈছিলে যে আদিবাসীসকলৰ STৰ কাম 80% কমপ্লিট হৈছে বুলি তেখেতসকলে কৈছিলে। মাজতে আকৌ হেমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰত যিটো মিটিং হৈ গ'ল তাত তেখেতে ক'লে যে 90% প্ৰায় কমপ্লিট হৈ গ'ল বুলি তেখেতে আমাক এখন সভাত তেখেতে ভাষণত তেখেতে কৈছিলে। তাৰ পাছত বিজেপি চৰকাৰ যি ৰাষ্ট্ৰীয় সম্পাদক জে পি নাড্ডাই শিলচৰত এখন সভাত আহি কৈ দিলে STটো 6 জনগোষ্ঠীৰ STটো সম্পূৰ্ণৰূপে হৈ গ'ল বুলি ক'লে। সেইটো যদি STটো যদি কোনোবা এটা মিটিঙতে যদি তেখেতসকলে দি দিব পৰা যায় তেতিয়াহ'লে আজিলৈকে কিয় হোৱা নাই? তেখেতসকলে যদি STটো ইমান সহজে যদি দি দিব পাৰে তেতিয়াহ'লে তেখেতসকলে লোকসভাত দেখোন পাছ কৰিলে, ৰাজ্যসভাত পাছ কৰি দিবলৈ তেখেতসকলৰ কি অসুবিধা হৈছে? তেখেতসকলে একচুৱেলি আদিবাসী ভোটাৰ্ছক একচুৱেলি ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। সেইকাৰণে আমি আদিবাসী জনগোষ্ঠীয়ে আমি বিজেপি চৰকাৰক ধিক্কাৰ দিছোঁ, কাৰণ তেখেতসকলে বাৰম্বাৰ আদিবাসী ৰাইজক ভোটাৰ বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। কিন্তু এইবাৰ আমি ইয়াত প্ৰত্যুত্তৰ দিবলৈ সাজু আছোঁ। আচলতে চাব গ'লে আমাৰ নাওবৈচা সমষ্টি দলুহাট সোণাপুৰ গাঁও পঞ্চায়তৰ আজি স্থানটো হৈ গ'ল দলুহাট বাগান এইটো এৰিয়া। গতিকে বিগত বিজেপি চৰকাৰে বিভিন্ন মেল মিটিঙত
আমাক কথা দিছিলে যে বাগানৰ যিখিনি প্ৰত্যেক বাগানে এখন এখনকৈ হাই ছেকেণ্ডেৰী তেখেতলোকে ঘোষণা কৰিছিলে আৰু বাগানত আমাৰ 351 টকা দিম বুলি যোৱাবাৰ আমাৰ যেতিয়া বিধানসভা হৈছিলে সেই বিধানসভাবিলাকত কৈছিলে আৰু তেখেতলোকে কৈছিলে যে যিটো 26 লাখ নিবনুৱা সমস্যা বিগত তৰুণ গগৈ চৰকাৰ দিনত হৈছিলে বুলি তেখেতলোকে এটা অভিযোগ আনিছিলে কিন্তু আজিতো আমি দলুহাট সোণাপুৰ গাঁও পঞ্চায়তত এই দলুহাট টি গাৰ্ডেনত আমি এইটো এনেকুৱা কোনোবা নতুনকৈ কোনোবা চাকৰি পাইছে বুলিতো আমি গম পোৱা নাই আৰু যিহেতু দলুহাট সোণাপুৰ এৰিয়াটো আমাৰ যিহেতু বানপীড়িত এৰিয়া ইয়াত যিহেতু কাষতে এখন শিঙৰা নদী আছে প্ৰত্যেক বছৰে দলুহাট সোণাপুৰ গাঁও পঞ্চায়তৰ প্ৰত্যেকবাৰে মানুহে বানত মানে বানাক্ৰান্ত হ'ব লগা হয় কিন্তু লক্ষণজনীয় এনেকৈ এইটোৱে ক'ব লাগিব আমাৰ যিজন সাংসদ প্ৰধান বৰুৱা যেতিয়া আমি বিচাৰোঁ ৰাইজে যেতিয়া বিচাৰোঁ প্ৰধান বৰুৱাক কিন্তু ৰাইজৰ মাজত আমাৰ দেখা পোৱা নাযায় আৰু আচলতে ইমান মিছা কথা কোৱা আৰু ইমান এজন ফক্কৰবাজ মানে মানুহবিলাকক খালি অকল টোপ দিব জানে তাৰ বাদে একো নাই আপোনালোকে চাওক বিগত লোকসভাৰ সময়ত আমাৰ টি গাৰ্ডেনৰ এৰিয়াৰ মানুহবিলাকক মানে ভোটত আকৰ্ষণ কৰিব লাগিব বুলি কৈছোঁ মানে যে কৰিবৰ কাৰণে 2500 টকাকৈ তেখেতলোকে দিলে এবাৰ আকৌ আমাৰ 2021 বিধানসভা ইলেকশ্যনৰ কাৰণে তেখেতলোকে আকৌ 3000 টকাকৈ মানে দিছে গতিকে 2500-3000 টকাটোতো গোটেই আদিবাসী সমস্যাবিলাক সমাধান নহয় এতিয়া যদি আমি চাবলৈ যাওঁ এই দলুহাট সোণাপুৰ গাঁও পঞ্চায়তৰ বিগত কংগ্ৰেছ চৰকাৰ দিনতেই যিখিনি আমাৰ ৰাস্তা পদূলি চাব চেণ্টাৰ স্বাস্থ্য বিভাগ শিক্ষা আন্তঃগাঁথনিক যিখিনি হৈছিলে সেইখিনি হ'ল কিন্তু এই 5 বছৰতো তেনেকুৱা কিবা হৈছে বুলি নাভাবোঁ আৰু এটাই কথা কৈছোঁ একদম ৰাইজক প্ৰতাৰণা কৰা দল এই দলটোক অসমৰ পৰা বিদায় দিয়া সময় আহি পৰিছে আমি জনামতে বিগত চৰকাৰ যিটো AGP চৰকাৰ আছিলে আৰু তেওঁ আমাক বাগানত যিমান আশা দিছিলে আমাৰ চৰকাৰ হ'লে আমি বাগানখন সুন্দৰভাৱে গঠন কৰিম হাজিৰা বঢ়াই দিম এনেৱে তেওঁলোকে ST দিম এনেকুৱা বহুত ৰকমৰ আমাক ভুৱা কথাত আমাক আগবঢ়াই ল'লে আৰু আমাৰ পৰা ভোট লৈ সিহঁতে জয়যুক্ত কৰিলে তাৰ পাছত আমি এতিয়া দেখিবলৈ পাইছোঁ আমাৰ BJP চৰকাৰে যিমানটো কাম কৰিব লাগিছিলে সেই সিমানটো কাম নকৰি আমাক ভুৱাহে দিছে আজি কৰি দিম এনেকুৱা আমাক 5টা বছৰ তেনেকৈ মিছা কথা কৈ আগবঢ়াই দিলে সেইকাৰণে আমি এই বছৰ BJP চৰকাৰক আমি ইয়াৰ পৰা আঁতৰাই দিম বুলি আমি ভাবিছোঁ গতিকে আমি BJP চৰকাৰৰ কোনো কথাতে আমি বিশ্বাস নকৰোঁ সেয়েহে আমি নতুন চৰকাৰ গঠন কৰিবলৈ কি ক'ব আপুনি মই সেইটোৱে ক'ব বিচাৰিছোঁ বিগত 5 বছৰ ধৰি BJP চৰকাৰে আমাৰ আদিবাসীসকলক যেনেদৰে ঠগ প্ৰবঞ্চনা দি আহিছে এতিয়াও সেই যিটো চাহ শ্ৰমিকৰ মঞ্জুৰি যি দৈনিক 351 টকা বৃদ্ধি কৰিব লাগে সেইটোও কৰা হোৱা নাই আৰু বহুতক এতিয়াও ম্যাদী পট্টা প্ৰদান কৰা হোৱা নাই আৰু যিহেতু আমাৰ আদিবাসীত বহুত নানা সমস্যা আছে আৰু যিটো আমাৰ STটো দিব লাগিছিলে প্ৰদান কৰিব লাগিছিলে সেইটো কৰা হোৱা নাই যেহেতু আমাৰ আদিবাসীটো বহুতো তেনেকৈ টেলেণ্টেড ল'ৰা ছোৱালী আছে যিবিলাকে আজি আমাৰ মাতৃসকলে কষ্ট কৰি তেওঁবিলাকক আজি পঢ়ুৱাইছে লিখুৱাইছে কিন্তু আজি সেই সুবিধাবিলাকৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে গতিকে আমি BJP চৰকাৰক আমি দাবী জনাইছোঁ যে এই সমস্যাবিলাক প্ৰথমে আমাক ঠিক কৰক অন্যথা আমি এই বছৰ আমি BJP চৰকাৰক বিদায় দিবলৈ সাজু আছোঁ সমস্যা চিন্তা কৰিবলগীয়া আজি 5 বছৰ কাল যোৱা 5 বছৰ কালত আমাক যিবিলাক টোপ দিলে আৰু সেই টোপবিলাকত আমি মানি নলওঁ যে এতিয়া আমি যি আদিবাসী সম্প্ৰদায় হিচাপে আমি যিটো ব্যৱস্থা লৈছোঁ সেই ব্যৱস্থা আমি নিজে বহন কৰিম বুলি ভাবিছোঁ এতিয়া আমি এই চৰকাৰখন আকৌ পুনৰ আমি নতুন চৰকাৰ বনাম বুলি আমি সাজু হৈছোঁ আৰু যিবিলাক টোপ দিছে আৰু সেইবিলাক যদি সম্পূৰ্ণ নকৰে তেতিয়াহ'লে আমি মানি নলওঁ মই ইমানতে কি ক'ব বহুত সমস্যা আছে চৰকাৰখনে কিন্তু একেবাৰে নকৰাও নহয় আপোনালোকৰ ইয়াত কি সমস্যা আছে কি থাকি গ'ল চাওক আজি BJP চৰকাৰখনৰ বিষয়ে অসমৰ প্ৰত্যেকজন নাগৰিকে জ্ঞাত হৈছে যে এই BJP চৰকাৰখন এটা মিছলীয়া চৰকাৰ কাৰণ আজি 5টা বছৰে তেওঁলোকে যিখিনি চুক্তি কৰিছিলে যেতিয়া নেকি নৰেন্দ্ৰ মোদীয়ে প্ৰথমত ভাষণ দিছিলে যে আমাৰ চৰকাৰ আহিলে আমি মূল্যবৃদ্ধি ৰোধ কৰিম বুলি আজি আপুনি চাওক পেট্ৰলৰ দাম যদি দেখিবলৈ যায় 100 টকা লিটাৰ আজি যদি মুছৰি দাল দেখিবলৈ যায় 120 টকাৰ ওপৰত আছে
মিঠাতেল যদি দেখিবলৈ যায় 150 টকাৰ ওপৰত আছে। তো যিখিনি তেওঁলোকে চুক্তি দিছিলে ৰাইজক যে আমি আসনত আহিলে আমি এইখিনি বস্তু দামটো ৰোধ কৰিম বুলি, কিন্তু আজি তাৰ পৰিৱৰ্তে ডাবুল হৈছে। আৰু যিমানখিনি কথা কৈছে তেওঁলোকে প্ৰত্যেকটা কথাতে প্ৰত্যেকটা হেৰিতে তেওঁলোকে মিছলীয়া। আজি যদি দেখিবলৈ যাওঁ আমি, তেওঁ প্ৰথমতে কৈছিলে যে আমি 26 লাখ নিবনুৱাক আমি সংস্থাপন দিম বুলি। আজি 26 লাখটো বাদেই দিয়ক, আজি তেওঁলোকে যদি দেখুৱাই দিয়ে বোলে 26জন মানুহক আমি ইনপুট কৰিছোঁ কোনোবা এটা চাকৰিত ৰিয়েল হিচাপে, দেখুৱাই দিয়ক তেওঁলোকে। আজিলৈ তেওঁলোকে দেখুৱাব নোৱাৰিব, কাৰণ তেওঁলোকে মিছা কথা কৈ প্ৰত্যেকটা হেৰিতে তেওঁলোকে মিছলীয়া প্ৰতিশ্ৰুতি দি আগবাঢ়ি আহি আছে। আগন্তুক পঞ্চায়ত ইলেকশ্যনত তেওঁলোকে কৈছিলে যে আমাৰ পঞ্চায়ত জিকিলে মানে আমি প্ৰত্যেকটো হেৰিতে আমি ৰাইজক আমি সুবিধা কৰি দিম। কিন্তু কি সুবিধা কৰিলে? আজি ৰাইজকতো সুবিধা কৰাৰ কোনো অৰ্থই নাই ইয়াত। আজি বানপানীৰ সমস্যা চাওক, বানপানীৰ সমস্যা ইমান হয়, আমাৰ নাওবৈচা সমষ্টিত বানপানীত এখন মাথৰি ছিঙি পেলাই কিমান মানুহৰ ঘৰ দুৱাৰ অনিষ্ট কৰি দিলে। কিন্তু আজিলৈকে কি কৰিলে? বানপানীৰ বিষয়ে মানুহখিনি যিখিনি হাৰাশাস্তি ভুগিলে, সেই হাৰাশাস্তি ভুগি আজিও তেওঁলোকৰ দূৰ হোৱা নাই, কাৰণ কোনো হেৰি নাই। মানে আজি কিছুমান ঘৰত এনেকুৱা আছে যে ৰেচন কাৰ্ড নাই। ৰেচন কাৰ্ড নথকাৰ কাৰণে তেওঁলোকে ৰেচন কাৰ্ড আবেদন কৰিব গ'লেও তেওঁলোকে ৰেচন কাৰ্ড নাপায়। আবেদন কৰিবলৈ গ'লে তেওঁলোকক কি লাগে? আমুক লাগে তামুক লাগে। কিন্তু ঠিক আছে, আজি বুলি কয় আজি বাৰ্থ চাৰ্টিফিকেট এটা যাবলৈ যাওঁতে মাটিৰ খাজনা ৰচিদ লাগে। আজি চাওক মানুহে খাজনা দিব নোৱাৰা হৈছে। কিহৰ কাৰণে? আজি কত দিন আগতে তেওঁলোকে মাটি বেচা কিনা কৰিছে, কিন্তু বেচা কিনা কৰাৰ পাছত তেওঁলোকে নামজাৰি নকৰিলে। নামজাৰি নকৰাৰ কাৰণে তেওঁলোকে আজি সেই মাটিখনৰ প্ৰতি মানে এটা খাজনা কাটিবৰ কাৰণে মানে মৌজা তুলি যায়, খাজনা কাটিব নোৱাৰে। কাৰণ কেলৈ? সেই মাটিটো অন্য এজনৰ দখল হৈছে, কিন্তু তেওঁ দখল স্বত্ব আজি 50 বছৰ হৈ গৈছে। দখল স্বত্ব তেওঁ 50 বছৰ কৰি থকা পাছতো তেওঁ খাজনা কাটিব পৰা নাই। গতিকে এই চৰকাৰখনত আমি কি নিৰ্ভৰ কৰিম? প্ৰথম কথাটো, এই চৰকাৰখনক আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে। ইয়াত তেখেতসকলে মাত্ৰ আঁচনি আৰু সাম্প্ৰদায়িক যি ৰাজনীতি কৰিলে, সেই সাম্প্ৰদায়িক ৰাজনীতিৰ জৰিয়তে এইখন শংকৰ আজানৰ দেশ। ইয়াত হিন্দু, মুছলমান, খ্ৰীষ্টান, শিখ, জৈন বিভিন্ন জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকে আমি একেলগে একত্ৰিত হৈ বাস কৰি আহিছোঁ। ইয়াত তেখেতসকলে মাত্ৰ হিন্দু মুছলমানৰ নামত যি ৰাজনীতি কৰিলে, এই ৰাজনীতিৰ জৰিয়তে আমাৰ নিজৰ মাজত বিভেদ সৃষ্টি কৰিলে। যিটো আপোনাৰ বিভিন্ন আঁচনিৰ জৰিয়তে আমাৰ হিতাধিকাৰী সৃষ্টি কৰিছে। হিতাধিকাৰী সৃষ্টি কৰাৰ বিনিময়ত আজি আমাৰ অসমৰ জনসাধাৰণ তলৰ পৰ্যায়লৈ গৈছে। আমাৰ অসমৰ জনসাধাৰণ যদি আপগ্ৰেড হ'ব লাগিছিলে, তেতিয়া তেখেতসকল তললৈহে গৈছে। এইটো কোনো ধৰণৰ হেৰি হোৱা নাই। দ্বিতীয়তে আমাৰ বৃহৎ নদী বানৰ সমস্যা আছে। ৰাজনাথ সিং ডাঙৰীয়া যেতিয়া বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাকখনত ইয়ালৈ আহিছিল, তেখেতে নিজে হাতত বেনাৰ পোষ্টাৰ লৈ পেলাই তেখেতে আন্দোলন কৰিছিল যে বৃহৎ নদী বান হ'ব নালাগে। এতিয়া আমাৰ ওচৰতে আছে, আমাৰ শিঙৰা নদীখন আছে। শিঙৰা নদীখনত যদি NHPC নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ জৰিয়তে যদি ইয়াত পানী এৰি দিয়ে, তেতিয়াহ'লে আমাৰ শিঙৰা নদী এটা আমাৰ এইফালেদি যাবলৈ যাতায়াতৰ পথ বৃহৎ মানে ক্ষতি হয়। আমাৰ ইয়াৰ মানুহ বানপানীৰ মাজত ডুবি থাকিবলগীয়া হয়। গতিকে যিবিলাক আঁচনি প্ৰলোভনৰ যিখিনি ৰাজনীতি কৰিছে, এই ৰাজনীতিখিনিৰ জৰিয়তে অসমখনক তেখেতসকলে আৰু 20 বছৰ এতিয়া প্ৰতিজন মানুহৰ আপুনি যদি চাই, প্ৰতিজন মানুহৰ এগেইনষ্টতে প্ৰতিজন মানুহৰ 30,000কৈ টকা ঘৰে ঘৰে ধাৰ হ'ব। গতিকে এই যিবিলাক হিতাধিকাৰী সৃষ্টি কৰি মানুহৰ প্ৰলোভনৰ ৰাজনীতি কৰিছে, এই ৰাজনীতিক আমি প্ৰত্যাহ্বান জনাইছোঁ। আগন্তুক দিনত আমি এটা কথাই আশা কৰিম, স্থানীয় বিধায়কৰ জৰিয়তে আমি কোনো ৰাজনৈতিক দলক আমি সমালোচনা কৰিব বিচৰা নাই। আমাৰ নাওবৈচা সমষ্টিবাসীয়ে এটা কথাই বিচাৰিছে, আমাৰ নাওবৈচাত বসবাস কৰা স্থানীয় ইয়াৰ যিসকল লোকেল যদি কেণ্ডিডেট হয়, আমি তেখেতসকলক আগন্তুক দিনত আমি উলিয়াই নিয়াৰ চেষ্টা কৰিম। যিহেতু আমাৰ নাওবৈচা সমস্যাখিনি আমাৰ নাওবৈচা সমষ্টিৰ স্থানীয় বাসিন্দাইহে গম পাব। বিশেষকৈ আমাৰ আজি যি বিষয়বিলাক আলোচনা কৰি থকা হৈছে, এই বিষয়বিলাকৰ ওপৰত ক'বলগীয়া বহুত আছে। যিহেতুকে আমি কেৱল মাত্ৰ 5 বছৰেই যে ভুগিছোঁ এনেকৈও নহয়, কাৰণ আমি বহুত আগৰ পৰাই ভুগি আহিছোঁ। বিশেষকৈ আমাৰ আদিবাসী সমাজ, চাহ জনজাতি সম্প্ৰদায়বিলাকৰ মাজত যথেষ্ট মানে কৰিবলগীয়া কামবিলাক আছে। আপোনালোকে যদি সোমাই যায় আমাৰ ভিতৰুৱা অঞ্চলবিলাকত, আমাৰ যাতায়াতৰ ব্যৱস্থা নাই, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা নাই। সৰু যিবিলাক ইছ্যু, সৰু যিখিনি আমাৰ ডেভেলপমেণ্ট, সেইবিলাকেই হোৱা নাই। আমিতো জাতিটোৱে ডেভেলপমেণ্টৰ কাৰণে বিভিন্ন আন্দোলন কৰি আছে। আমাৰ সংগঠনবিলাকে দাবী ধেৰ আছে, STৰ দাবী আছে, কিন্তু সেইবিলাকৰ কথাটো দূৰতেই আছে। কিন্তু সৰু সা সুবিধাৰ পৰাও আমি বঞ্চিত আছোঁ। আৰু এইটো মাত্ৰ এই 5 বছৰৰ পৰাইহে আমি পোৱা নাই, আগৰ পৰা পাই আছিলোঁ এনেকৈও নহয়। আগতেও কংগ্ৰেছ চৰকাৰ আছিলে, তেতিয়াৰ পৰাও আমি ঠগ খাই আহিছোঁ। তেতিয়া যদি আপোনালোকে চাই বাগানৰ হাজিৰা 94 আছিলে, তেতিয়াহ'লেতো কংগ্ৰেছেও আমাক বহুত দিন ঠগি আহিছে।
বিজেপিয়ে প্ৰতিশ্ৰুতি দিলে তেওঁবিলাকৰ চৰকাৰ গঠন কৰাত যদি আমি সহায় কৰোঁ তেতিয়াহ'লে তেওঁবিলাকে আমাৰ আপ টু ডেট গোটেইখিনি কৰি দিব। সেইমতে বিশ্বাস কৰি যোৱাবাৰ কংগ্ৰেছ চৰকাৰক বদলাই বিজেপি চৰকাৰ গঠন হোৱাত আমাৰ আদিবাসী জাতিটোৰ গোটেই অসমটোত বিশেষ ভূমিকা বহন কৰিছে। আপোনালোকে যদি হিচাপ কৰে অসমত থকা যিমান বিধানসভা সমষ্টি আছে তাৰে 20-25খন বিধানসভা সমষ্টি আমাৰ আদিবাসী সম্প্ৰদায়ে লিড কৰে। আদিবাসী সম্প্ৰদায়ৰ পৰাই তাৰ পৰা যিকোনো প্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰে। গতিকে আজি কিয় আমাৰ এই আদিবাসী জাতিটোক ইমান অৱহেলা কৰে যিকোনো দলে যিকোনো চৰকাৰে। গতিকে এতিয়া মই অনুভৱ কৰোঁ আপুনি যিটো প্ৰশ্ন কৰিলে নতুন যিবিলাক ৰাজনৈতিক আঞ্চলিক দল ওলাই আহিছে, ৰাইজৰ দলেই হওক বা লৰুণজ্যোতি গগৈৰ দলেই হওক, আমি আশা কৰোঁ আমাৰ এইবিলাকত আঞ্চলিকতাবাদৰ বহুত প্ৰয়োজন আছে। কাৰণ আমি দেখিলোঁ ৰাষ্ট্ৰীয় দলবিলাকৰ পৰা আমি ঠগ খাই আহিছোঁ। গতিকে আমাৰ ইয়াত আঞ্চলিকতাবাদৰ বহুতো প্ৰয়োজন আছে। কিন্তু ইলেকশ্যনৰ আগমুহূৰ্তত যদি দলবিলাক ওলাই আহি পেলাই কিবা এটা ৰাজনৈতিকভাৱে কিবা এটা পদক্ষেপ ল'ব বিচাৰে সেইটোতো সফল হোৱাৰ আমি আশা নেদেখোঁ। যিহেতুকে এতিয়াও আমাৰ পাব্লিকৰ মাজত হয়তো তেওঁবিলাকৰ বিশেষ প্ৰভাৱ পৰা নাই। যিবিলাক গাঁও অঞ্চলবিলাকত ভিতৰুৱা অঞ্চলবিলাকত তেওঁবিলাকে বিশেষ প্ৰভাৱ পেলাব পৰা নাই। গতিকে তেওঁবিলাকে যে ইয়াত কিবা এটা ক্ৰিয়া প্ৰতিক্ৰিয়া কৰিব পাৰিব এনেকৈ আমি আশা কৰা নাই। কিন্তু এটা কথা আমি খুব অনুভৱ কৰিছোঁ যে আমাৰ ইয়াৰ স্থানীয় যিগৰাকী প্ৰাৰ্থীয়ে আমাৰ নাওবৈচাৰ গোটেই চুকে কোণে সোমাব পাৰে, সোমাই আহিছে আৰু তেওঁৰ এটা প্ৰত্যক্ষ অভিজ্ঞতা আছে, তেওঁ সকলো জাতি জনগোষ্ঠীৰ দুখবিলাক বুজিব পাৰে বা অনুভৱ কৰিব পাৰে, তেওঁ তেনেকৈ ডেভেলপমেণ্টবিলাক যদি বিচাৰে তেতিয়াহ'লে আমি এজন স্থানীয় থলুৱা আমাৰ প্ৰাৰ্থী আমি আশা কৰোঁ। আৰু আমি ইয়াত কোনো দলক প্ৰাধান্য দিব বিচৰা নাই, AGP-য়ে হওক BJP-য়ে হওক কংগ্ৰেছে হওক। কাৰণ তেওঁবিলাকৰ পৰা আমি ঠগ খাই ইতিমধ্যে আমি যিখিনি অভিজ্ঞতা পাব লাগে তাতকৈ ওপৰঞ্চি অভিজ্ঞতা আমি পাই আছোঁ। গতিকে এতিয়া আমি এটাই কথা চাম কোনজন প্ৰাৰ্থী উপযুক্ত, যিজনে আমাৰ এই নাওবৈচাত উচিত প্ৰতিনিধিত্ব দিব পাৰে, সকলো জাতি জনগোষ্ঠীৰ সকলো সময়ত লগ দিব পাৰে, সময় দিব পাৰে, উন্নয়নমূলক কামবিলাকত গুৰুত্ব দিব পাৰে, তেনেকুৱা এজন প্ৰতিনিধি আমি বাছি অনাত সকলোৰে সহায় সহযোগ হোৱাটো মই কামনা কৰোঁ আৰু আশা কৰোঁ। তেতিয়াহে যদি আমাৰ নাওবৈচাৰ কিবা এটা উন্নয়ন হ'ব। প্ৰথমে চাবলৈ গ'লে আমি দেখি পাওঁ যে ৰাস্তা পদূলি, কিন্তু আমি দেখিব পাইছোঁ যে আমাৰ চহৰখনলৈ যাবলৈ অৰ্থাৎ লখিমপুৰ টাউনলৈ যাবলৈ যিখন আমাৰ মূল পথ সেই পথখনেই আজিলৈকে মেৰামতি কৰিব পৰা নাই। কাৰণ যেতিয়া যোৱা বছৰ বানপানী হৈছিল তেতিয়া মুখ্যমন্ত্ৰী স্বয়ং আমাৰ ইয়ালৈ আহিছিল আৰু মুখ্যমন্ত্ৰীয়ে যেতিয়া কৈ গৈছিল যে দলহাৰ তিনিআলিৰ পৰা লৈ ফুলবাৰী পথটো অতি সোনকালে মেৰামতি হ'ব লাগে, 1 মাহৰ ভিতৰত সম্পূৰ্ণ মাথৰি আৰু ৰাস্তা হ'ব লাগে। আৰু তেনে এজন মুখ্যমন্ত্ৰীৰ কথা কোৱাৰ পিছতো আমাৰ লখিমপুৰৰ কৰ্মচাৰী অৰ্থাৎ বিভাগীয় কৰ্তৃপক্ষই মুখ্যমন্ত্ৰীৰ কথাই যদি নেমানে তেন্তে আমাৰ নিচিনা পাব্লিকৰ কথানো কেনেকৈ মানিব। গতিকে আপোনালোকে চিন্তা কৰি চাওক ভালদৰে যে মুখ্যমন্ত্ৰীৰ কথা যদি অফিচাৰ এজনে নুশুনে তেন্তে আমাৰ এই নাওবৈচা অঞ্চলখন কেনেকৈ ডেভেলপ হ'ব। গতিকে ইয়াত বিধায়কটো পিছৰ কথা, MP-টো পিছৰ কথা, স্বয়ং মুখ্যমন্ত্ৰীৰ কথাই যেতিয়া নুশুনে তেন্তে ইয়াৰ MLA হওক বা MP-ৰ কথা জানো কৰ্তৃপক্ষই শুনিব। গতিকে এনে এটা কণ্ডিশ্যন কৰিছে। বাগান আজি বাগানসমূহ ক'বলৈ গ'লে অসমত বহুতো বাগান আছে আৰু চৰকাৰে দেখুৱাইছে বাগানৰ লেবাৰসমূহক পইচা দিয়া হৈছে। লেবাৰসমূহক যিখিনি পইচা দিয়া হৈছে সেইখিনি পাৰ্মানেণ্ট লেবাৰক দিয়া হৈছে, কিন্তু সেই পইচাখিনি ক'ৰ পৰা আহিছে? প্ৰত্যেকজন লেবাৰৰ PF ফাণ্ড আছে। গতিকে এই PF ফাণ্ডৰ পৰা চৰকাৰে টকা লৈ যি টকা চৰকাৰে লৈছে PF ফাণ্ডৰ পৰা লৈছে আৰু PF ফাণ্ডৰ পৰা টকাখিনি লৈ বাগানৰ পাৰ্মানেণ্ট লেবাৰক দিছে। তেওঁলোকে আমাৰ আদিবাসী প্ৰত্যেকজন ভোটাৰক তেওঁলোকে পইচা দি চাওক, তেতিয়া আমি ক'ব পাৰিম যে তেওঁলোকৰ নিজৰ ইনকামৰ পৰা পইচা দিছে। আজি তেওঁলোকৰ পকেটৰ পৰা পইচা দিছে নেকি? এইখিনি পইচা হয় আমি বাগানত তেজক পানী কৰি কাম কৰাৰ পইচা তেওঁলোকে লুটি খাই আছে আৰু তেওঁলোকে তাৰ পৰা নিজে লোন লৈ তেখেতসকলে আকৌ দেখুৱাইছে যে বাগানৰ লেবাৰক পইচা দিছে। সেইটো পইচা কাৰ? কিন্তু সেই পইচাটো আমাৰ, কিন্তু আমাৰ পইচা আজি আমাৰ মানুহে পোৱা নাই। আমাৰ পইচাৰে আমাৰ কাম কৰক, তাকে আমি চিঞৰি থাকিও আজি আমাৰ কাম তেওঁলোকে কৰা নাই। আৰু তেওঁলোকে কৈছে যে আমি ফ্ৰী চাউল দিছে। ফ্ৰী চাউলখিনি ক'ৰ পৰা দিছে? ফ্ৰী চাউলখিনি ক'ৰ পৰা দিছে? আমি অশিক্ষিত হ'ব পাৰোঁ, আমি মূৰ্খ হ'ব পাৰোঁ, কিন্তু এটা কথা ঠিক, এনে এজন
বিধায়ক লাগে বা এনে এজন মুখ্যমন্ত্ৰী আমাক লাগে যিজন নেকি জ্ঞানী হ'ব পাৰে। শিক্ষা আৰু ধনেৰে মানুহে চব কৰিব নোৱাৰে। অসমীয়াত কথা এষাৰ আছে, শিক্ষিত এজনতকৈও অশিক্ষিত এজনে ধনৱান, বুদ্ধিমান আৰু সন্মানৰ ভাগিদাৰ হ'ব পাৰে। এতিয়া আমি দেখি পাইছোঁ, এই 5 বছৰে বুলি নহয়, কিন্তু আমি আগৰ পৰা দেখি আহিছোঁ আৰু দেখি পাইছোঁ যে আজি 126খন সমষ্টি অসমত থকাৰ পিছতো আজি কেইজন বিধায়ক আমাৰ অসমত দিছে আদিবাসী। গতিকে আপোনালোকে হিচাপ কৰি চাওক, আদিবাসী যদি এম এল এ যদি 2জন আৰু 4জনেই থাকে, তেন্তে আমাৰ যি প্ৰাপ্য, অৰ্থাৎ আমাৰ মূল প্ৰাপ্যনো কি? আমাৰ মূল প্ৰাপ্য হ'ল যে আদিবাসী স্বীকৃতি। যেতিয়ালৈকে আমি আদিবাসী স্বীকৃতি নাপাওঁ, তেতিয়ালৈকে আমি জানো যিকোনো চৰকাৰে যিয়ে নিদিয়ক কিয় সেইটো সম্পূৰ্ণ জিৰ'। যিটো ইয়াৰ আদিবাসী ৰাইজৰ 40,000কে বেছি ভোটাৰ আছে। যিহেতু 5 বছৰ আগতে কৈছিলে যে আমাৰ মোদী ডাঙৰীয়াই যে আদিবাসী ৰাইজ কাৰণে বাগানত বহুতখিনি সমস্যা আছে, যে আমি ডেভেলপ কৰি দিম আৰু 351 টকা আমি মজুৰি কৰি দিম, কিন্তু তেনেকুৱা একোৱেই দেখা নাপালোঁ। আৰু জনজাতিকৰণ কৰি দিম বুলি কৈছিলে, কিন্তু সেইটোও সম্পূৰ্ণ নহ'ল। তেনেকুৱা ডাঙৰ ডাঙৰ সভা পাতি বিজেপি চৰকাৰখনে ভাষণত বহুত ডাঙৰ ডাঙৰ স্পীচ দিয়ে, যিহেতু তেনেকুৱা কাম কৰা আমি দেখা নাপালোঁ। যিহেতু তেনেকুৱা কৈছিলে যে বিজেপি চৰকাৰ আহিলে আমি প্ৰথমত আদিবাসীসকলৰ সমস্যা যিখিনি আছে এইটো আমি সম্পূৰ্ণ কৰি দিম আৰু মাটি পাট্টা দিম বুলি কৈছিলে। তেনেকুৱা আজিলৈকে আমি দেখা নাপালোঁ, সম্পূৰ্ণ নহ'ল। আৰু আমাৰ বাগান এৰিয়াত বহুতখিনি সমস্যা আছে। এতিয়া কটাৰে চাওক, আমাৰ বাহিৰৰ পৰাতো তেনেকুৱা বহুতে ডাঙৰ ডাঙৰ কথা কৈ দিয়ে, কিন্তু ভিতৰত একবাৰো সোমাই তেনেকুৱা চালে বহুতখিনি সমস্যা আছে। ক'ব বিচাৰিছোঁ, বিজেপি চৰকাৰৰ দিনত যেতিয়া ইলেকশ্যন আহে, তেতিয়া ইলেকশ্যন অহাৰ লগে লগে বাগানীয়া লেবাৰবিলাকক টকা 5,000কে একাউণ্টত ভৰাই দিয়ে আৰু ইলেকশ্যন যোৱাৰ পিছত বাগানীয়া লেবাৰবিলাকক লাত মাৰে। গতিকে বাগান এলেকাবিলাকত যিমান সৰু সুৰা ৰাস্তাবিলাক আছে, এই সৰু সুৰা ৰাস্তাবিলাকত কোনো গুৰুত্ব নিদিয়ে। বাগানৰ লেবাৰৰ থাকিবৰ কাৰণে এটা ভাল ঘৰ নাই। বাগানৰ লেবাৰৰ ছাত্ৰ ছাত্ৰীসকলে বা তেখেতৰ সন্তানবিলাকে ভাল এখন স্কুলত পঢ়িবৰ কাৰণে পইচা পাতিৰ অভাৱত ভাল এখন স্কুলত তেখেতৰ ল'ৰা ছোৱালীক পঢ়াব নোৱাৰে। বাগানৰ যিটো কাম কৰা যিটো মজুৰি পায়, সেই মজুৰিত তেখেতসকলৰ ঘৰ দুৱাৰো ভালকৈ চম্ভালিব নোৱাৰে আৰু ল'ৰা ছোৱালীবিলাককো ভাল স্কুলত পঢ়াব নোৱাৰাৰ কাৰণে যথেষ্ট তেখেতসকল দুখিত হৈছে। বাগানৰ লেবাৰসকলে ভাল পানীৰ কাৰণে প্ৰব্লেম, টিউবৱেলৰ কাৰণে প্ৰব্লেম, থাকিবৰ কাৰণে ঘৰ নাই। গতিকে সেইবিলাকত বিজেপি চৰকাৰে নজৰ নিদিয়ে। মাত্ৰ এটাই নজৰ দিয়ে, ইলেকশ্যন আহিব 5,000 টকাকৈ একাউণ্টত ভৰাই দিব আৰু আদিবাসীৰ ভোটখিনি নিয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰে। গতিকে চাওক, আমাৰ ক'বলৈ গ'লে আমাৰ কংগ্ৰেছ চৰকাৰৰ দিনত এটা গেছৰ মূল্য যদি আছিল 300 টকা, 350 টকা, তেতিয়া বিজেপি চৰকাৰে কৈছিলে যে আমাৰ চৰকাৰ অহাৰ লগে লগে আমি পাকঘৰৰ ৰান্ধনীসকলক গেছৰ মূল্য আমি কংগ্ৰেছ চৰকাৰতকৈ 200 টকাকৈ কমাই দিম। গতিকে এতিয়া আমি দেখিবলৈ পাইছোঁ কংগ্ৰেছ চৰকাৰতকৈ বিজেপি চৰকাৰৰ দিনত গেছৰ মূল্য 11 টকা হৈছেগৈ। গতিকে আমি দুখীয়া শ্ৰেণীৰ লোকসকলে বিজেপি চৰকাৰৰ দিনত যথেষ্ট কষ্ট পাইছোঁ আৰু মূল্য বৃদ্ধিৰ ক্ষেত্ৰতো আমি যি ইনকাম, এই ইনকামৰ ওপৰত ভিত্তি কৰি আমি ঘৰখন চলাবলৈ যথেষ্ট কষ্ট পাই আছোঁ। এতিয়া মিঠাতেলৰ মূল্য হৈ গ'ল 150 টকা লিটাৰ আৰু চাউলটো ফ্ৰী দিছে ঠিকেই, কিন্তু কেৰাচিন তেলৰ মূল্য আগত আছিলে 12 টকা, এতিয়া কেৰাচিন তেলৰ মূল্য হৈ গ'ল 35 টকা। গতিকে চাউলটো ফ্ৰী দিয়াৰ কি উদ্দেশ্য থাকিল? গতিকে এনেকুৱা চৰকাৰক আমাৰ অসমৰ জনসাধাৰণে এইবাৰ বিজেপি চৰকাৰক আমি বিদায় দিবলৈ ওলাইছোঁ আৰু আমাৰ কংগ্ৰেছ চৰকাৰক আমি বিপুল ভোটত জিকাই আমি দিছপুৰত কংগ্ৰেছ চৰকাৰ গঠন কৰিম বুলি আশা কৰোঁ। মই চৰকাৰৰ পৰা এই চাউল পাইছোঁ আৰু এই লেট্ৰিনটো দিছে। সুখী আৰু কি হ'ম সুখী আৰু চিলিণ্ডাৰ একো পোৱা নাই। আঁচনিবিলাক নাই, একোৱেই পোৱা নাই। এইটো আমাৰ মানুহজনীও নাই, এতিয়া বিধৱা পেঞ্চন বি পোৱা নাই। অকলে কাম কৰিছোঁ, বাগানত কৰি আছোঁ, পাত ছিঙি আছোঁ। চৰকাৰৰ পৰা আমি যথেষ্টই সুখী, কিন্তু আমাৰ বাগান পেনৰ পৰা যিটো আমাৰ দাবী, আমাক GST দিব লাগে। চৰকাৰে আগতে যেতিয়া চৰকাৰ হোৱা নাছিল তেতিয়া আমাক প্ৰতিশ্ৰুতি দিছিলে, কিন্তু সেই দাবী আমি পোৱা নাই। হাজিৰা যে আমাৰ লেবাৰৰ বাঢ়িব লাগে সেইটোও বঢ়া নাই, তালৈ আমি দুখী। বাকীটো যথেষ্টই সঁহাৰি পাইছোঁ বাৰু। হয়, কৃষক লোন মানে আমাৰ খেতি বাতি নাই নহয়, সেইকাৰণে এইবিলাক আমি এপ্লাই কৰাও নাই।